নমস্কাৰ ফিউচাৰ ফোকাছ আসাম ইউটিউব চেনেলটোৰ লক্ষ্য বেটছৰ অন্য এটা ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। অলৰেডি লক্ষ্য বেটছৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়োৱা হ'ল, কিন্তু মাজত বিৰতি পৰি গ'ল কিয়নো বহু ভাই বন্ধুৱে অলৰেডি ফিজিকেল এক্সাম দি আছিলে AB UBৰ বাবে। গতিকে এতিয়াৰ পৰা কণ্টিনিউ আমি আপোনালোকৰ বাবে ভিডিঅ'সমূহ আগবঢ়াম, সম্পূৰ্ণ কোৰ্চটো কমপ্লিট কৰিম। গতিকে আপোনালোকে ভিডিঅ'সমূহ চিৰিয়েলকৈ চাই যাব। আৰু আজি আমি বিশেষকৈ আহোম ৰাজত্বকালৰ অসম হিষ্ট্ৰীৰ আহোম ৰাজত্বকালৰ বিষয়ে সম্পূৰ্ণৰূপে ডিছকাছ কৰিম। ইয়াত আমি পইণ্ট টু পইণ্ট এফালৰ পৰা ডিছকাছ কৰিম আৰু ইয়াৰ আগতে অহা কুৱেশ্যন এনচাৰখিনি আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈ চিৰিয়েল ৱাইজত নোট কৰি যাব। মই শ্লাইডত থকাৰ এডিশ্যনেল কিছুমান কথাও ক'ম, সেই এডিশ্যনেল কথাকেইটা আপোনালোকে ইম্পৰ্টেণ্ট বুলি লিখি ৰাখিব, কিয়নো ইয়াত বহুতো পৰীক্ষাত কেন্দ্ৰ কৰি কথা মই ক'ম। ঠিকে আছেনে? গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰেডি আমি আগৰ ক্লাছটোত প্ৰাক ঐতিহাসিক অসমৰ উৎপত্তি বা অসমৰ সম্পূৰ্ণৰূপে ইতিবৃত্তি আমি ভালদৰে ডিছকাছ কৰিছিলোঁ আৰু সম্ভাৱ্য প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। এতিয়া আমি এই ভিডিঅ'টোত আহোম হিষ্ট্ৰীটো ভালদৰে পঢ়িম আৰু ইয়াৰ পাছত এটা ভিডিঅ' আহিব যিটোত আপোনালোকে সম্পূৰ্ণৰূপে ইয়াৰ ৰিভিজনটো পাই যাব। ঠিকে আছেনে? এতিয়া আমি আহোমসকলৰ কথা যদি আহোঁ, আহোমসকল এটা লংগেষ্ট ছাৰ্ভিং মানে এটা ডাইনেষ্টি হয় অসমত। গতিকে আহোমসকল অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? 600 বছৰ ৰাজত্ব কৰিছিল। আহোমৰ প্ৰতিষ্ঠাতা কোন আছিল? চাওলুং চুকাফা বা চুকাফা। তেখেতে ইয়াত মই এড কৰা নাই 1215 তেখেতে যি মাউলুং বা মুংলুঙৰ পৰা পাটকাই দিশে আহিলে আৰু পাটকাই পৰ্বত পাৰ হৈ আহি আমাৰ অসমৰ ফালে আহিলে। অসমৰ ফালে 1228 খ্ৰীষ্টাব্দত তেখেতে আহিছিলে। ঠিকে আছে? তেখেতে নিজৰ স্থান এৰিছিলে কিমান? 1215 খ্ৰীষ্টাব্দত। 1229 চনত তেখেতে ৰজা হিচাপে অসমত নিজকে এটা স্থান লয়। তেখেত যিহেতু এটা দলৰ মুৰব্বী আছিল, তেখেতৰ দলটোত প্ৰায় 9000 যুৱক যুৱতীৰ লগতে ল'ৰা ছোৱালী মহিলা তিৰোতা সম্পূৰ্ণ আছিল। তেখেতে সেই যিটো দল আহিছিল দলটোক লিড কৰিছিলে। আৰু তেখেতে 1253 চনত তেখেতে নিজৰ ৰাজধানী ক'ত পাতে? চৰাইদেউত। এইটো কথা আহিব পাৰে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিলে। 1253 চনত তেখেতে চৰাইদেউৰ ৰাজধানী পতাৰ পাছত 39 বছৰ 4 মাহ 15 দিন তেখেতে শাসন কৰে আৰু 1268 চনলৈকে তেখেতে ৰাজত্ব কৰে আৰু তেখেতৰ মৃত্যু হয়। তেখেতৰ ছাৰ্ভিং পিৰিয়ডটো 1229 চনৰ পৰা কাউণ্ট হ'ব 1268 চনলৈকে। ঠিকে আছেনে? আৰু তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ ছাকচেছৰ বা তেখেতৰ পাছৰ ৰজা কোন হ'ব? চুচেউফা। ঠিকে আছেনে? আমি চুচেউফাৰ কথা বেছিকৈ ডিছকাছ নকৰোঁ, কিয়নো ইম্পৰ্টেণ্ট ৰজা যিকেইজন ৰজাৰ বিষয়ে কুৱেশ্যন আহি থকা দেখা যায়, সেই ৰজাকেইজনৰ বিষয়ে আমি ভালদৰে ডিছকাছ কৰিম। ইয়াৰ পাছত আহিলে চুডাংফা। চুডাংফা ৰজা হয় কিমান চনত? 397 চনত। বামুণৰ ঘৰত তেখেত ডাঙৰ দীঘল হৈছিল, গতিকে তেখেতক বামুণী কোঁৱৰ বুলি প্ৰখ্যাত। দিহিঙৰ পাৰৰ চাৰগুৰাত তেখেতৰ ৰাজধানী হৈছিল। তেখেতৰ প্ৰথম আহোমৰ ৰাজধানী আছিলে ক'ত? চৰাইদেউত। চৰাইদেউৰ পৰা তেখেতে দিহিঙৰ পাৰৰ চাৰগুৰাত নিজৰ ৰাজধানী পাতে। তেখেতৰ এটা প্ৰসিদ্ধ ঘটনা আছে যে তেখেতে শিঙৰি ঘৰত উঠা যিটো ৰজাৰ প্ৰচেছ হয়, সেই প্ৰচেছটো তেখেতে আৰম্ভ কৰিছিলে। শিঙৰি ঘৰত উঠা প্ৰথাটো কোনে আৰম্ভ কৰিছিলে? চুডাংফা বা বামুণী কোঁৱৰে। ইয়াৰ পাছত আহিলে চুহুংমুং বা দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা তেখেতৰ নাম এইটো কাৰণেই হ'ল, তেখেতে চাৰগুৰাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ তেখেতৰ ৰাজধানী বা দিহিঙৰ পাৰলৈ তেখেতে নিজৰ ৰাজধানী স্থানান্তৰিত কৰিছিলে আৰু তেখেতে প্ৰথম নিজৰ হিন্দু স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিলে। ইয়াৰ পাছত প্ৰথম লোকপিয়ল তেখেতৰ দিনতে আৰম্ভ হয়। ইয়াৰ উপৰিও তেখেতৰ কথা এটা মনত ৰাখিবলগীয়া কথা এনেধৰণৰ যে শকাব্দ, যিটো হিন্দু শকাব্দ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰাই আৰম্ভ হয়। ঠিকে আছেনে? ইয়াৰ পাছত আহিলে চুকলেংমুং। চুকলেংমুং মানে কি? চুহুংমুঙৰ পুত্ৰ, কিন্তু চুহুংমুঙক চক্ৰান্ত কৰি হত্যা কৰিছিল। ঠিকে আছেনে? আৰু তেখেতে দিহিঙৰ পাৰৰ পৰা গড়গাঁৱলৈ নিজৰ ৰাজধানী স্থানান্তৰিত কৰিছিলে। গড়গাঁৱত তেখেতে ৰাজধানী পতাৰ বাবে তেখেতৰ নামটো গড়গঞা ৰজা বুলি কোৱা হয়। ঠিকে আছে? ইয়াত আমি বুজিবলগীয়া কথা পইণ্টকেইটা আমি সম্পূৰ্ণৰূপে মনত ৰাখি যাম। এই পইণ্টকেইটাক লৈ কুৱেশ্যন অহা দেখা যায়। ইয়াৰ উপৰিও চুকলেংমুঙৰ এটা কথা মনত ৰাখিবলগীয়া, গড়গাঁও পুখুৰী তেখেতেই খন্দাইছিল। গড়গাঁও পুখুৰী কোনে খন্দাইছিল? চুকলেংমুঙে। নগাআলি কোনে বনাইছিল? চুকলেংমুং। এই কথাকেইটা অতি ইম্পৰ্টেণ্ট হয়, নোট ডাউন কৰি যাব। ইয়াৰ পাছত আহিলে চুখাম্ফা বা খুৰা ৰজা। চিকাৰলৈ যাওঁতে তেখেতে হাতীৰ পিঠিৰ পৰা পৰি তেখেতৰ ভৰি ভাগিল আৰু তেখেতে নিজৰ ভৰি দুখন হেৰুৱালে। গতিকে ভৰি ভগাৰ বাবে তেখেতক খুৰা ৰজা বুলি কোৱা হয়। তেখেতে কোচৰ সৈতে যুদ্ধ কৰে আৰু কোচৰ হাতত পৰাস্ত হোৱাৰ বাবে বশ্যতা স্বীকাৰ কৰে আৰু পাছলৈ সেই ৰাজ্য বা সেই স্থান ঘূৰাই পায়, কিন্তু তেখেতে কোচৰ হাতত বশ্যতা স্বীকাৰ কৰে। ইয়াৰ পাছত আহিলে চুচেংফা। চুচেংফাৰ প্ৰকৃত নামটো হৈ গ'ল বা হিন্দু নামটো হৈ গ'ল প্ৰতাপ সিংহ। চুচেংফাই বৰফুকন আৰু বৰবৰুৱা পদ দুটা সৃষ্টি কৰিছিল।
বৰফুকন আৰু বৰবৰুৱা পদ দুটাৰ সৃষ্টি কৰাৰ আঁৰতে এইটো আছিল যে কলিয়াবৰৰ নামনি অংশ শাসন কৰিবৰ বাবে বৰফুকন আৰু বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁইৰ শাসনৰ বাহিৰত থকা জেগাখিনি বা স্থানখিনি শাসন কৰিবৰ বাবে বৰবৰুৱা পদটো সৃষ্টি কৰিছিল আৰু প্ৰথম বৰবৰুৱা তেখেতৰ কোন আছিলে মোমাই তামুলী বৰবৰুৱা যাৰ সুযোগ্য সন্তান কোন আছিলে লাচিত বৰফুকন দেৱোত্তৰ ব্ৰহ্মোত্তৰ মাটি দিয়া যি মাটি প্ৰৱৰ্তন কৰা যিটো নিয়মটো তেখেতৰ দিনতে ষ্টাৰ্ট হৈছিল বুঢ়া বৃদ্ধ বা বুদ্ধি স্বৰ্গনাৰায়ণ হিচাপে প্ৰতাপ সিংহক জনা যায় ইয়াৰ পাছত আহিলে চুটিনফা আছিল চিৰৰোগীয়া বা নৰিয়া ৰজা বুলি যাক কোৱা যায় তেখেতৰ খুব সঘনাই বেমাৰ হৈ থাকে বাবে তেখেতক নৰিয়া ৰজা বুলি জনা যায় আৰু তেখেতৰ অন্য এটা নাম হৈ গ'ল কেঁকুৰা ৰজা তেখেতৰ কাম কাজত বৰ সন্তুষ্ট নাছিল ডা ডাঙৰীয়াসকল আৰু তেখেতক সেইবাবে বিষ খুৱাই হত্যা কৰিছিল ইয়াৰ পাছত আহিলে চুতামলা যিটো অতি ইম্পৰ্টেণ্ট কিয়নো চুতামলা বা জয়ধ্বজ সিংহৰ সময়ত বহুকেইটা ঘটনা এনেধৰণৰ হৈছিল যিটো পৰীক্ষাত কুৱেশ্যন অহা দেখা যায় তেখেতক ভগনীয়া বা শৰণীয়া ৰজা বুলিও কোৱা হয় কিয়নো যেতিয়া ঔৰংজেবৰ সেনাপতি মীৰ জুমলাই 1662 চনত আহোম ৰাজ্য আক্ৰমণ কৰে তেখেতে সেই নিজৰ স্থান এৰি বা নিজৰ ৰাজপাট এৰি পেলাই তেখেত পলাই গৈছিল আৰু সেই যুদ্ধৰ পৰিণতি স্বৰূপে ঘিলাজাৰী ঘাটৰ যি সন্ধি সেই সন্ধি হৈছিল ঠিক আছেনে তেখেত প্ৰথমজন ৰজা আছিল যিয়ে বৈষ্ণৱ সত্ৰাধিকাৰীৰ ওচৰত শৰণ লৈছিল ইয়াৰ পাছত আহিলে অতি গুৰুত্বপূৰ্ণ চুপুংমুং বা চক্ৰধ্বজ সিংহৰ আমি ইয়াত নাম এইটো কাৰণেই ল'ব লাগিব লাচিতে প্ৰথম সেনাপতি কাৰ আণ্ডাৰত কৰিছিলে চক্ৰধ্বজ সিংহৰ হাতত ইয়াৰ পাছত তেখেতে উদয়াদিত্য সিংহৰ ওচৰ আণ্ডাৰটো কি কৰে সেনাপতি কৰে আৰু লাচিত আছিলে কাৰ মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য সন্তান আই থিংক ক্লিয়াৰ হৈছে এতিয়া আমি আগবাঢ়োঁ চক্ৰধ্বজ সিংহৰ আকস্মিক মৃত্যুৰ বাবে উদয়াদিত্য সিংহ বা চুনাতফাই ৰাজ সিংহাসন চম্ভালে আৰু তেখেতৰ সময়তে 1671 চনত চনটো মনত ৰখা অতি দৰকাৰ আহোম আৰু মোগলৰ মাজৰ তয়াময়া যুদ্ধ শৰাইঘাটৰ যুদ্ধ হয় ঠিকে আছেনে আৰু 1673 চনত দেৱেৰা হাজৰিকা নামৰ এজন ৰাজবিষয়াৰ হাতত তেখেতৰ এটা চক্ৰান্ত কৰি তেখেতক বিষ খুৱাই হত্যা কৰা হয় ঠিক আছে ইয়াৰ পাছত ৰাখিবলগীয়া এজন ৰজা হৈ গ'ল চুপাতফা বা গদাপানী বা গদাধৰ সিংহ তুংখুঙীয়া ফৈদৰ গোবৰ ৰজা পুত্ৰ আছিল তেখেত ঠিক আছে ভিনিহেক বদন বৰফুকনৰ সহায় লৈ ল'ৰা ৰজা বা চুলিকফা ল'ৰা ৰজাৰ অন্য এটা নাম কি আছে চুলিকফাক ক্ষমতাচ্যুত কৰে কিয়নো আপোনালোকে জয়মতী যদি কাহিনী আপোনালোকে অলৰেডি পঢ়িছে বা শুনিছে তেতিয়া গম পায় যে ল'ৰা ৰজাই তেখেতৰ কালচোৱাত আহোম যুৱকসকলক কি কৰিছিল অংগসুত কৰিছিল আৰু গদাপানীয়ে সেই ভয়ত লুকাই আছিল আৰু পাছলৈ বদন বৰফুকন যাক আমি পাছত আহোম হিষ্ট্ৰীৰ লাষ্টলৈ তেখেতক এজন ভিলেন ৰূপে আমি চাম কিন্তু বৰ্তমান তেখেতে গদাপানীৰ সৈতে লগ হৈ ল'ৰা ৰজাক ক্ষমতাচ্যুত কৰিলে ইয়াৰ পাছত মোগলৰ আৰু আহোমৰ মাজৰ একদম অন্তিমখন যুদ্ধ 1683 চনত ইটাখুলিত হয় ইটাখুলিৰ ৰণ কেতিয়া হৈছে বুলি ক'লে 1683 চনত 1683 আৰু ইয়াৰ পাছত এটা অতি গুৰুত্বপূৰ্ণ কথা 1694 চনত উমানন্দ দেৱালয়খন সজাই তেখেতে গদাপানীয়ে আৰু ধুধৰ আলি কোনে নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই ইয়াৰ পাছত অতি গুৰুত্বপূৰ্ণ গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ বা চুখ্ৰাম্ফা এইটো কুৱেশ্যনটো আহে যে ৰুদ্ৰসিংহৰ আহোম নামটো কি তেতিয়া আমি লিখিব লাগিব চুখ্ৰাম্ফা তেখেতৰ ৰাজধানী কি আছিল ৰংপুৰ তেখেতে অতি গুৰুত্বপূৰ্ণ কিছুমান স্থান নিৰ্মাণ কৰিছে জয়দৌল জয়সাগৰ পুখুৰী ৰংপুৰৰ ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো খৰিকটীয়া আলি মেটেকা আলি তেখেতৰ সময়ৰ যি এটা গল্ডেন পিৰিয়ড বুলি কোৱা হয় আহোমৰ আৰু গল্ডেন পিৰিয়ড আৰু সেইবাবে তেখেতক আহোমৰ শ্ৰেষ্ঠ নৃপতি বুলি কোৱা হয় কটকী দলে কাকতি আদি যিবোৰ পদবোৰ আছিল কোনে নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিলে ঠিকে আছেনে এই কথাকেইটা অতি মনত ৰখাটো দৰকাৰ আৰু তেখেতৰ পাছত তেখেতৰ পুত্ৰ এজনকৈ ৰজা হ'বলৈ তেখেতে মৰাৰ আগত আজ্ঞা দি গৈছিল আৰু তেখেতৰ পাছত তেখেতৰ জ্যেষ্ঠ পুত্ৰ শিৱসিংহ ৰজা হৈছিল এতিয়া আমি শিৱসিংহৰ বিষয়ে পঢ়িম শিৱসিংহৰ আহোম নামটো হৈ গ'ল চুতানফা তেখেতৰ গুৰু আছিলে কোন পৰ্বতীয়া গোহাঁই হস্তীৰ বিদ্যাৰ নাম যিখন এখন পুথি হয় হাতীৰ পালন হাতীৰ বেমাৰ আজাৰ চিকিৎসাৰ বাবে সম্পূৰ্ণ এই কিতাপখন ৰচনা কৰা হৈছিল আৰু এই ৰচনা কোনে কৰিছিল সুকুমাৰ বৰকাইথে এই কিতাপখন ৰচনা কৰিছিল তেখেতৰ মুখ্য ৰাণীক কি বুলি কোৱা হৈছিল বৰ ৰজা বুলি কোৱা হৈছিল আৰু সেই নামটো কোনে দিছিলে শিৱসিংহই নিজে দিছিল প্ৰথম বৰ ৰজা আছিল ফুলেশ্বৰী আৰু ফুলেশ্বৰীৰ মৃত্যুৰ পাছত অম্বিকা ৰজা হৈছিল অম্বিকাৰ আগতে নাম আছিলে কি দ্ৰৌপদী বা দেওপদী বুলি তেখেতৰ নাম আছিল আৰু ৰজা হোৱাৰ পাছত অম্বিকা নাম লৈছিল আৰু অম্বিকাই শিৱসাগৰৰ শিৱদৌল সৃষ্টি কৰিছিল অম্বিকাৰো মৃত্যু হ'ল অম্বিকাৰ মৃত্যুৰ পাছত তেখেতে কি কৰিলে শলাল গোহাঁই জীয়েক সৰ্বেশ্বৰীক বিয়া পাতিছিল আৰু বিয়া পাতি তেখেতক বৰ ৰজা পাতিছিল কথাকেইটা ক্লিয়াৰ হ'ল
ইয়াৰ পাছত আহিলে প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰিছিল। ৰংঘৰ অলৰেডি নিৰ্মাণ কৰা আছিল ৰুদ্ৰসিংহৰ দিনত, কাঠ বাঁহেৰে নিৰ্মাণ কৰিছিল। প্ৰমত্ত সিংহই বৰ্তমানৰ যিটো ৰূপ সেই ৰূপটো দিছিল। ইয়াৰ পাছত আহিলে ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ, কাৰেংঘৰ, নৱগ্ৰহ মন্দিৰ আদি নিৰ্মাণ কৰাইছিল। বুলবুলি চৰাইৰ যুঁজ এই ৰাজেশ্বৰ সিংহৰ দিনতে হৈছিল। ৰাজেশ্বৰ সিংহৰ দিনত বিখ্যাত লতাকটা ৰণ হৈছিল। লতাকটা ৰণৰ বিষয়ে আপোনালোকে আই থিংক অলৰেডি জানেই যে লতাকটা ৰণ মণিপুৰত যুদ্ধ কৰিবলৈ গৈছিল আৰু ৰাস্তাত লতা কাটি কাটি যোৱাৰ বাবে এই যুদ্ধ লতাকটা ৰণ বুলি কোৱা হয়। আই থিংক ক্লিয়াৰ হৈছে কথাটো। ইয়াৰ পাছত আহিলে লক্ষী সিংহ। লক্ষী সিংহই ৰুদ্ৰসাগৰ পুখুৰীটো নিৰ্মাণ কৰিছিল। ইয়াৰ পাছত আহিলে মোৱামৰীয়া বিদ্ৰোহ বা মোৱামৰীয়া ৰিবিলিয়ন। এতিয়া মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰ হৈছিল। প্ৰথমবাৰ 1769 লক্ষী সিংহৰ দিনত, দ্বিতীয় 1782 গৌৰীনাথ সিংহৰ দিনত, তৃতীয় 1786 কমলেশ্বৰ সিংহৰ দিনত। একেবাৰে শেষত কমলেশ্বৰ সিংহৰ দিনতে হৈছিল। মই অলৰেডি কথাখিনি আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। ইয়াৰ উপৰিও কিছুমান পইণ্ট ৱাইজ মই পইণ্ট লৈ আহিছোঁ, যিকেইটাত আপোনালোকে পইণ্টকেইটা এফালৰ পৰা নোট ডাউন কৰি গ'লে আপোনালোকৰ কথাকেইটা ক্লিয়াৰ হ'ব। এই পইণ্টকেইটা অতি ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত অহাৰ চান্স বেছি। প্ৰথমে মোগলে অসম প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল 1615 চনত। ইয়াক ক'ত কৰিছিল? ভৰালিত বা ভৰালিত। প্ৰতাপ সিংহৰ শাসনকালত বৰবৰুৱা বা বৰফুকন পদ সৃষ্টি কৰা হৈছে, আৰু যিটো আমি অলৰেডি ডিছকাছ কৰিলোঁ। আহোমৰ প্ৰথমজন বৰফুকন কোন আছিল? লংগী পানীশিঙীয়া বৰফুকন। আৰু প্ৰথম বৰবৰুৱা কোন আছিলে? মোমাই তামুলী বৰবৰুৱা, লাচিতৰ দেউতাক। অসুৰালি চুক্তি স্বাক্ষৰ কাৰ মাজত হৈছিল? মোগল ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত 1639ত। আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কোনে কৰিছিল? প্ৰথম আহোম ৰজা যোনে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তেখেত আছিল জয়ধ্বজ সিংহ, বা কোন আছিলে? আপোনালোকে আহোম নামটো জানেনে? তেখেতৰ আহোম নামটো আছিল চুতামলা। ইয়াৰ পাছত ইতিহাসবিদ চাহিবুদ্দিন তালিচ মিৰ জুমলাৰ সৈতে অসমলৈ আহিছিল, আৰু মিৰ জুমলা কাৰ সেনাপতি আছিলে? ঔৰংজেবৰ সেনাপতি। ঘিলাজাৰী সন্ধি জয়ধ্বজ সিংহই যেতিয়া হাৰিছিলে আৰু জয়ধ্বজ সিংহৰ লগত এখন ঘিলাজাৰী ঘাটৰ চুক্তি হৈছিল মোগলৰ সৈতে। সেই মোগলৰ চুক্তি অনুসৰি তেখেতে নিজৰ কন্যাক মোগললৈ প্ৰেৰণ কৰিব লগা হৈছিল, আৰু তেখেতৰ কন্যাৰ নাম আছিলে ৰমণী গাভৰু। আৰু তেখেতে যেতিয়া দিল্লী বা মোগলৰ ৰাজপ্ৰসাদ পায় তেখেতে নিজৰ নাম লয় ৰহমত বানু বেগম। শৰাইঘাটৰ যি বিখ্যাত যুদ্ধ হৈছিল সেই বিখ্যাত যুদ্ধৰ মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। আৰু আহোমৰ সেনাপতি কোন আছিল? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যোৰহাটত লাচিত বৰফুকনৰ মৈদাম আছে। মৈদাম মানে কবৰস্থান বুলিও ক'ব পাৰি। জয়মতী কোঁৱৰীক অত্যাচাৰ কৰি হত্যা কৰা ব্যক্তি দুজন কোন আছিল? চুলি কফা বা ল'ৰা ৰজা আৰু লালুক কোলা বৰফুকন। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহই। হাজোৰ মছজিদ বা পুৱা মক্কা চুজাউদ্দিন মহম্মদ শ্বাহে নিৰ্মাণ কৰিছিল। চুলতান গিয়াছুদ্দিন আউলিয়াৰ স্মৃতিত এই পুৱা মক্কাটো নিৰ্মাণ কৰা হৈছিল। 1682 চনত আহোম আৰু মোগলৰ মাজত চূড়ান্ত যি যুদ্ধ ইটাখুলি ৰণ হৈছিল, আৰু এই ইটাখুলি ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল? গদাধৰ সিংহ। এতিয়া আহিলে ধুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহই। ৰুদ্ৰসিংহই বেজবৰুৱা পদটো সৃষ্টি কৰিছিলে। আহোম ৰজা শিৱসিংহই নিয়মীয়াকৈ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল। ইটাখুলি যুদ্ধত আহোমৰ নেতা কোন আছিল? দিহিঙীয়া আলুং বৰবৰুৱা। এইটো অতি ইম্পৰ্টেণ্ট, আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। হাজোৰ বিখ্যাত বুলবুল চৰাই যুদ্ধৰ পৰম্পৰা আৰম্ভ কৰিছিল ৰাজেশ্বৰ সিংহই, আৰু ৰাজেশ্বৰ সিংহৰ দিনত বহু কিছুমান নিৰ্মাণ হৈছিল। আপোনালোকে চাই যাব, কিয়নো পৰীক্ষাত অহাৰ চান্স বহুত বেছি। নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী ৰচনা কৰিছিল। হৰদত্ত আৰু বীৰদত্তই দন্দুৱা দ্ৰোহ কৰিছিল। দন্দুৱা দ্ৰোহৰ সময়ত দন্দুৱা দ্ৰোহ দমন কৰাৰ বাবে কলীয়া ভোমোৰা বৰফুকনক ৰজা কমলেশ্বৰ সিংহই তেখেতক প্ৰতাপ বল্লভ উপাধিটো প্ৰদান কৰিছিল। ইয়াৰ অৰ্থটো এইটোৱে, দন্দুৱা দ্ৰোহৰ সময়ত ৰজা কোন আছিল? কমলেশ্বৰ সিংহ, আৰু যুদ্ধত ভোমোক নেতৃত্ব কৰিছিল কলীয়া ভোমোৰা বৰফুকন, আৰু তেখেতৰ ভাল নেতৃত্বৰ বাবে প্ৰতাপ বল্লভ উপাধিটো তেখেতক কমলেশ্বৰ সিংহই প্ৰদান কৰিছিল। ইয়াৰ পিছত আহিলে মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰ হৈছিল। বাৰ্মিছসকলে প্ৰথম আক্ৰমণ কৰিছিল কাৰ দিনত? চন্দ্ৰকান্ত সিংহৰ দিনত। আপোনালোকে এই কথাকেইটা মনত ৰাখিব। ইয়াৰ লগতে আমি কিছুমান কুৱেশ্যন এনচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিকেইটা কুৱেশ্যন এনচাৰ পৰীক্ষাত মষ্ট ৰিপিট হৈ থাকে। আপোনালোকলৈ লৈ অহা প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন, আহোম ৰজা হোৱাৰ পাছত লাই কোঁৱৰক কি নামে পৰিচিত হৈছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ। আমি সকলোৱে জানো লাই মানে হৈ গ'ল ৰুদ্ৰসিংহ, আৰু ৰুদ্ৰসিংহ কাৰ পুত্ৰ আছিল? গদাধৰ সিংহ আৰু জয়মতীৰ। কোন আহোম ৰজাই বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ আৰু প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰুদ্ৰসিংহ।
ৰুদ্ৰসিংহৰ দিনতে বিহুৱে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰ কৰিছিলে? ৰংপুৰলৈ স্থানান্তৰ কৰিছিলে ৰুদ্ৰসিংহ, আৰু ৰুদ্ৰসিংহৰ সময়খিনিক সোণালী দিন বুলি আহোমৰ জনা যায়। পৰৱৰ্তী প্ৰশ্নটো, দক্ষ দ্ৰুত সামৰিক অভিযানৰ বাবে কাক কাইট কিং বুলি অভিহিত কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শুক্লধ্বজ বা চিলাৰায়। চিলাৰায় দ্ৰুত আৰু দক্ষ হোৱাৰ বাবে তেখেতক কাইট কিং বুলি জনা গৈছিল। বকুল কায়স্থ কোন আছিল? বকুল কায়স্থ আছিল এজন গণিতজ্ঞ। অপশ্যন এ বা কটো শুদ্ধ। পৰৱৰ্তী প্ৰশ্নটো, 1585 বা 1585 চনত কোচ ৰাজ্যলৈ অহা ইংৰাজ ভ্ৰমণকাৰীজন আছিল, তেওঁৰ নাম আছিল কি আছিল? ৰাল্ফ ফিটছ। অপশ্যন চি। সংস্কৃত ব্যাকৰণৰ প্ৰবন্ধ প্ৰয়োগ ৰত্নমালা কোনে ৰচনা কৰিছিল? ৰত্নমালা ৰচনা কৰিছিল, চিধা কুৱেশ্যনটো এইটোৱে, ৰত্নমালা ৰচনা কৰিছিল অপশ্যন বি পুৰুষোত্তম বিদ্যাবাগীশ। পৰৱৰ্তী প্ৰশ্নটো, বধকাব্যৰ লেখক কোন? বধকাব্যৰ লেখক আমি সকলোৱে জানো ৰাম সৰস্বতী। অপশ্যন ডি। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ বিক্ৰমাদিত্য নামে পৰিচিত কোন আছিল? কামৰূপৰ বিক্ৰমাদিত্য আমি অলৰেডি পঢ়ি আহিছোঁ প্ৰথমটো ভিডিঅ'ত, ভাস্কৰ বৰ্মন কামৰূপৰ বিক্ৰমাদিত্য। ইয়াৰ অপশ্যনসমূহ আমি ডিছকাছ কৰিব পাৰোঁ। বিশ্বসিংহ কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। নৰনাৰায়ণ কোন আছিল? বিশ্বসিংহৰ পৰৱৰ্তী ৰজাজন। নৰকাসুৰৰ বিষয়ে আমি ভালদৰে অলৰেডি প্ৰথমটো ভিডিঅ'ত ডিছকাছ কৰিছোঁ। পৰৱৰ্তী প্ৰশ্নটো, ৰাম সৰস্বতীক মহাভাৰতৰ পদবোৰ অনুবাদ কৰিবলৈ কোনে অনুৰোধ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চিলাৰায়। চিলাৰায় বা শুক্লধ্বজ। পৰৱৰ্তী প্ৰশ্নটো, ৰঘুদেৱ কাৰ পুত্ৰ আছিল? ৰঘুদেৱ হৈ গ'ল বীৰ চিলাৰায় পুত্ৰ বা শুক্লধ্বজৰ পুত্ৰ। ইয়াৰ হাৰিয়া মণ্ডল যি নামটো আছে, হাৰিয়া মণ্ডল হৈ গ'ল যি বিশ্বসিংহ হয় কোচ ৰাজ্যৰ বা কোচ বংশৰ প্ৰতিষ্ঠাতা, তেখেতৰ পূৰ্বপুৰুষ। পৰৱৰ্তী প্ৰশ্নটো, আহোম আৰু মোগলৰ মাজৰ প্ৰথম যুদ্ধ হোৱা ঠাইখন? আহোম আৰু মোগলৰ মাজৰ প্ৰথম যিখন ঠাই যুদ্ধ হৈছিল আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ, ভৰালী বা ভৰলী বুলিও কোৱা হয়। আই থিংক আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 দুইটা ভিডিঅ'ৰ মাজেৰে অসমৰ প্ৰাগৈতিহাসিক বুৰঞ্জী লগতে আহোম হিষ্ট্ৰীটো ভালদৰে ক্লিয়াৰ কৰিছে। আপোনালোকৰ পইণ্ট টু পইণ্ট কথাখিনি ক্লিয়াৰকৈ বুজাই গৈছোঁ, আৰু ইয়াৰ উপৰিও এডিশ্যনেল কিছুমান ইনফৰ্মেশ্যন আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব। আৰু লগতে ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে আছাম হিষ্ট্ৰীৰ ভিডিঅ' লাগে, মই আৰু ভিডিঅ' লৈ আহিম। ঠিকে আছে। ইয়াৰ পৰৱৰ্তী আমি আছাম জিঅ'গ্ৰাফীটো মেপ ৱাইজ ষ্টাডি কৰিম। আপোনালোকে আমাৰ চেনেলটো লাইক কৰা যদি লাইক কৰক, চেনেল ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰক। গতিকে আজিলৈ বিদায় মাগিছোঁ। জয় হিন্দ।